ওম শান্তি। 23 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক জ্ঞান ৰত্নেৰে অলংকৃত কৰি ঘৰলৈ উভতাই লৈ যাবলৈ, পুনৰ ৰাজ্যলৈ পঠিয়াই দিব। গতিকে অপাৰ আনন্দত থকা একমাত্ৰ পিতাৰ প্ৰতিহে স্নেহ ৰাখা। প্ৰশ্ন: নিজৰ ধাৰণা শক্তিশালী পৰিপক্ক কৰি তোলাৰ আধাৰ কি? উত্তৰ: নিজৰ ধাৰণা শক্তিশালী কৰি তুলিবলৈ সদায় এইটো দৃঢ় কৰি ৰখা যে আজিৰ দিনটোত যি হৈ গ'ল ভালেই হ'ল, পুনৰ কল্পৰ পিছত হ'ব। যি কিছু হৈ গ'ল কল্পৰ পূৰ্বেও এনেকৈ হৈছিল, একো নতুন কথা নহয়। এই যুদ্ধও 5000 বছৰ পূৰ্বে লাগিছিল, আকৌ নিশ্চয় লাগিব। এই খেৰৰ জুমুঠি স্বৰূপ সৃষ্টিৰ বিনাশ হ'বই। এনেকৈ প্ৰতি মুহূৰ্ততে ড্ৰামাৰ স্মৃতিত থাকিলে তেতিয়া ধাৰণা শক্তিশালী হৈ যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া প্ৰতিটো কৰ্ম জ্ঞানযুক্ত হৈ কৰিব লাগে। পাত্ৰ চাইহে দান কৰিব লাগে। এতিয়া পাপ আত্মাৰ সৈতে অন্য পইচা আদিৰ লেনদেন কৰিব নালাগে। যোগবলৰ দ্বাৰা সকলো পুৰণা হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। 2. অপাৰ আনন্দত থাকিবৰ বাবে নিজে নিজৰ সৈতে কথা পাতিব লাগে। বাবা, আপুনি আমাক অপাৰ আনন্দৰ খজনা দিবলৈ আহিছে। আপুনি আমাৰ জলঙা ভৰপূৰ কৰি আছে। আপোনাৰ সৈতে আমি প্ৰথমে শান্তিধামলৈ যাম, তাৰ পাছত নিজৰ ৰাজধানীলৈ আহিম। বৰদান: সমস্যাসমূহ সমাধান ৰূপলৈ পৰিৱৰ্তন কৰোঁতা বিশ্ব কল্যাণী হোৱা। বিস্তাৰ: মই বিশ্ব কল্যাণকাৰী হওঁ। এতিয়া এইটো শ্ৰেষ্ঠ ভাৱনা, শ্ৰেষ্ঠ কামনাৰ সংস্কাৰ জাগ্ৰত কৰা। এই শ্ৰেষ্ঠ সংস্কাৰৰ আগত সদৰ সংস্কাৰ স্বতঃ সমাপ্ত হৈ যাব। সমস্যাসমূহ সমাধান ৰূপলৈ পৰিৱৰ্তিত হৈ যাব। এতিয়া যুদ্ধত সময় নষ্ট নকৰিবা, কিন্তু বিজয়বোধৰ সংস্কাৰ জাগ্ৰত কৰা। এতিয়া সকলো সেৱাত লগাই দিয়া, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। সমস্যাসমূহত লাগি থকাৰ সলনি দান দিয়া, বৰদান দিয়া, তেতিয়া নিজৰ গ্ৰহণ স্বতঃ সমাপ্ত হৈ যাব। শ্লোগান: কাৰোবাৰ দুখ ত্ৰুটিৰ বৰ্ণনা কৰাৰ সলনি গুণ স্বৰূপ হোৱা গুণৰেই বৰ্ণনা কৰা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। পিতাৰ সন্তানসকলৰ প্ৰতি ইমান স্নেহ আছে যে অমৃতবেলাই সন্তানসকলৰ প্ৰতিপালন কৰে। দিনটোৰ আৰম্ভণিয়েই কিমান শ্ৰেষ্ঠ। স্বয়ং ভগৱানে মিলন উদযাপন কৰিবলৈ মাতে, আত্মিক বাৰ্তালাপ কৰে, শক্তিৰে ভৰপূৰ কৰে। পিতাৰ স্নেহৰ গীতে তোমালোকক জগাই, কিমান স্নেহেৰে মাতে, জগাই, মৰমৰ সন্তান আহা। গতিকে এই স্নেহৰ প্ৰতিপালনৰ প্ৰত্যক্ষ স্বৰূপ হৈছে সহজ যোগী জীৱন। ওম শান্তি।